যে ৰাজ্যত যেতিয়াই নিযুক্তি দিবৰ বাবে প্ৰচেষ্টা কৰা হয়, দুৰ্নীতি আৰু স্বজন তোষণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি নাযায়, আইন আৰু আদালতৰ জটিলতাৰ সৃষ্টি হয় আৰু কেনেবাকৈ যদি চৰকাৰখনে নিযুক্তি দিবও পাৰে, সেই নিযুক্তিক লৈ যুৱক যুৱতীসকলৰ মাজত হতাশাৰ সৃষ্টি হয়। যোৱা 3 দিন আগত অসমৰ এখন আদালতত অসম চৰকাৰৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অসম লোকসেৱা আয়োগৰ এগৰাকী অধ্যক্ষক 10 বছৰ আদালতে কাৰাদণ্ড বিহে আৰু নিযুক্তি যিসকলে লাভ কৰিছিল সেই যুৱক যুৱতীসকলকো আদালতে 7 বছৰ সশ্ৰম কাৰাদণ্ড শাস্তি ঘোষণা কৰে। অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে, যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেণ্ট নিযুক্তিৰ এটা ইক'চিষ্টেম আমি অসমত গঢ়ি তুলিব পাৰোঁ। স্বাভাৱিকভাৱে মই প্ৰায়বোৰ সভাতে কওঁ, যেতিয়া স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা হয়, এই স্বচ্ছ আৰু নিকা নিযুক্তি কৰিবলৈ যাওঁতে এটা পলিটিকেল কষ্ট তাৰ লগত ইনভলভ হৈ থাকে। যেনেকে আজি আমি যি নিযুক্তি দিছোঁ, এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যিসকল উপযুক্ত, এনে উপযুক্ত বহু পৰিয়াল আছে যিসকল কৰবাত নহয় কৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে। যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ, তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলি মেলি কৰিব নোৱাৰিম। স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয়। ঠিক তেনেদৰে যিসকল বিষয়া বা মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় ল'ৰা ছোৱালীও এই কম্পিটিটিভ পৰীক্ষাবিলাকত অৱতীৰ্ণ হয়, তেওঁলোকক যেতিয়া আমি ক'ব লাগে যে তোমালোকক আমি সহায় কৰিব নোৱাৰোঁ, মন্ত্ৰিত্বৰ দায়িত্ব এৰাৰ পিছতো এটা পৰিয়ালৰ লগত এটা পৰিয়ালৰ সম্পৰ্ক এনেকে বেয়া হৈ যায় যে ভৱিষ্যতৰ দিনত পৰিয়ালৰ বিয়া বাৰুটো খোৱাও এক প্ৰকাৰ অসম্ভৱ হৈ পৰে। যেতিয়া পৰিয়ালৰ বিয়া বাৰু খাব যোৱা হয় আৰু যেতিয়া মোৰ লগত মই মন্ত্ৰী নহওঁ, তেতিয়া তেওঁলোকে কয় যে তুমি পাৱাৰত থাকোঁতে কিন্তু তোমাৰ মামাৰ ল'ৰাজনক চাকৰিটো কৰি নিদিলা, তোমাৰ ভতিজাটোক চাকৰিটো কৰি নিদিলা। আৰু সেই সময়ত তলমূৰ কৰি low risk equals low returns? Not always. Trade in সেই অনুষ্ঠানটোৰ পৰা আঁতৰি অহাৰ বাদে আমাৰ হাতত আন বিকল্প নাথাকে। অৰ্থাৎ একোটা স্বচ্ছ নিযুক্তিৰ বাবে পলিটিকেল কষ্ট আৰু ব্যক্তিগত ক্ষতি দুইটাৰ যিকোনো চৰকাৰে সন্মুখীন হ'ব লাগে। সেইকাৰণে চৰকাৰসমূহে দুটা সহজ ৰাস্তা হাতত লয় যে আমি নিযুক্তি নিদিওঁ আৰু নিযুক্তি দিলেও আমাৰ নিজৰ মানুহখিনিক আমি চাকৰি দিম, পিছত যাতে আমি ৰাজনৈতিকভাৱেও সমৰ্থন পাব পাৰোঁ বা ব্যক্তিগতভাৱেও যাতে আমাৰ পৰিয়ালত আমাৰ প্ৰতিষ্ঠা চলি থাকিব পাৰে। 2021 চনত আমাৰ চৰকাৰ অহাৰ পিছত আমি সিদ্ধান্ত লৈছিলোঁ যে
আমি যিয়ে পলিটিক্যাল কজ দিব নালাগক কিয় বা আমি আমাৰ নিজৰ নিকটতম আত্মীয়সকলৰ সন্মুখত যিয়ে সমস্যাৰ সন্মুখীন হ'ব নালাগে কিয় আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা নতুন বাতাবৰণ সৃষ্টি কৰিম। আজি মই অত্যন্ত আনন্দিত যে ৯৭,৫০৫ গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলো। ২০২১ চনত ৪,৭৭৯ গৰাকী, ২০২২ চনত ৩৫,১৩০ গৰাকী, ২০২৩ বৰ্ষত ৫৫,৫৯০ গৰাকী আৰু এই বছৰত এতিয়ালৈকে ২০০৩ গৰাকী। অৰ্থাৎ আজিলৈকে আমি ৯৭,৫০৫টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলো। আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ ৪৬৫ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছো। ইয়াৰ ভিতৰত আমাৰ APDCLত ২২০ গৰাকী কনিষ্ঠ প্ৰবন্ধক আৰু AGCLত ৮৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকে আদি কৰি ৩০৬ গৰাকী কনিষ্ঠ প্ৰবন্ধকক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছো। ৰাজ্যৰ ইঞ্জিনিয়াৰিং কলেজত আজি আমি ৫৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছো। আজি ৰাতিপুৱাও আদালতত এই নিযুক্তিক স্থগিত কৰিবৰ বাবে আবেদন দিয়া হৈছিল, কিন্তু স্বচ্ছতাৰ আমি কতো কম্প্ৰমাইজ নকৰা কাৰণে আমাৰ বিৰুদ্ধে আদালতে ৰায়দান নিদিয়াৰ ফলতে আজি আমি সেই ৫৯ গৰাকী প্ৰাৰ্থীকো আমি ইয়াতে নিযুক্তি দিব পাৰিছো। সহকাৰী অধ্যাপক পদত ৫৮ গৰাকী, প্ৰাথমিক শিক্ষা সঞ্চালকতো প্ৰায় ২৩ গৰাকী, বিদ্যালয় শিক্ষা বিভাগত ৯ গৰাকী, এই ধৰণে আমি ১৪৯ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি দিছো। তথ্য আৰু জনসংযোগ বিভাগতো ৪ গৰাকীক আমি সিনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, ৬ গৰাকীক জুনিয়ৰ ইনফৰমেশ্যন অফিচাৰ, আমি ১০ গৰাকীক প্ৰাৰ্থীক আমি নিযুক্তি দিছো। ২০১১ চনৰ পৰা অসমত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকত নিযুক্তি হোৱা নাছিল। আজি আমি লাহে লাহে এই গোচৰসমূহ আমাৰ পক্ষত ৰায়দান লাভ কৰি নিযুক্তি পত্ৰসমূহ আমি আগুৱাই দিবলৈ আমি সক্ষম হৈছো আৰু অহা কিছুদিনত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত আৰু কেইবাটাও নিযুক্তি দিয়াৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰিছো। আজি প্ৰদান কৰা নিযুক্তিৰ ফলত আমাৰ ৰাজ্য চৰকাৰখনে যোৱা বছৰ কেইটাৰ ভিতৰত নিযুক্তি কৰা যুৱক যুৱতীৰ সংখ্যা ৯৭,৯৭০লৈ বৃদ্ধি পালে। মই আশা কৰো এই বছৰৰ ভিতৰতে আমি ১ লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু ৫০,০০০ নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছো। অৰ্থাৎ ৰাজ্য চৰকাৰে ৫ বছৰৰ ভিতৰত ১.৫ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে। অসমত যোৱা ৭৫ বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতী নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল। ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব। আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰোঁ। এটা
চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰোঁ। আনহাতে টেট উত্তীৰ্ণসকলৰ মাজত বহুজনক আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰোঁ। যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয়, আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীৱন দৰমহা আৰু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিওঁ, যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয়। সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো। ইয়াৰ লগে লগে আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক 35,000 শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই 35,000 শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনেধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰী চাকৰি থকা কালচোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব, সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই, তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো। মই ভাবো যে এই বছৰৰ পিছত সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক নোহোৱা হ'ব আৰু পৰিয়ালটোৱে এটা সামাজিক সুৰক্ষা বা ছ'চিয়েল চিকিউৰিটি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত মই পুনৰ এবাৰ 103 গৰাকী পৰলোকগত কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াললৈ সমবেদনা